অন্য এটা অতি জৰুৰী খবৰ লৈ আহিছো। ৰাজেন গোহাঁইৰ যি পদত্যাগ, সেই পদত্যাগত এইবাৰ বিজেপিৰ বাবে যথেষ্ট দুৰ্ভাগ্যজনক, কিয়নো কালিৰ দিনটোতে ৰাজেন গোহাঁই যিহেতু পদত্যাগ প্ৰেৰণ কৰিছিলে, গতিকে বিজেপিৰ বাবে কিন্তু এয়া এক প্ৰকাৰ প্ৰত্যাহ্বান হ'ব পাৰে। আৰু আমাৰ প্ৰতি হঠাৎ তেওঁৰ কি কাৰণত অসন্তুষ্টি হ'ল, আচৰিত হৈছো বুলি এবাৰ প্ৰতিক্ৰিয়া আগবাঢ়িছে। প্ৰতিক্ৰিয়া আমি লাভ কৰিছোঁ। ৰাজেন গোহাঁইয়ে হঠাতে পদত্যাগ কৰাক লৈ আমি আচৰিত হৈছোঁ। বহুবাৰ আমি তেওঁৰ সৈতে আলোচনাত বহিছিলোঁ, তেখেতে কথাও দিছিলে। ৰাজেন গোহাঁইৰ বিজেপি ত্যাগক লৈ এবাৰ দিলীপ শইকীয়াই এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই সন্দৰ্ভত আমাৰ হাতত কিছু বিশদ তথ্য আছে, আমি সবিস্তাৰে আপোনালোকক জনাইছোঁ। ৰাজেন গোহাঁইৰ পদত্যাগক লৈ বিজেপিৰ বাবে এইবাৰ দুৰ্ভাগ্যজনক আখ্যা দিলীপ শইকীয়াৰ। আমাৰ প্ৰতি হঠাৎ তেওঁৰ কি কাৰণত অসন্তুষ্টি হ'ল, আচৰিত হৈছো বুলি তেওঁ মন্তব্য কৰিছে। ৰাজেন গোহাঁইয়ে হঠাতে পদত্যাগ কৰাক লৈ আমি আচৰিত হৈছো বুলি তেওঁ মন্তব্য কৰে। বহুবাৰ আমি তেওঁৰ সৈতে আলোচনাত বহিছিলোঁ, তেখেতে কথাও দিছিলে বুলি কৈছে। ৰাজেন গোহাঁইৰ বিজেপি ত্যাগক লৈ এবাৰ দিলীপ শইকীয়াই এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এটা দলত সৰু ডাঙৰ সকলো মিলি থাকে, তেওঁ মিলি থাকিব লাগিছিল। দিলীপ শইকীয়াই এবাৰ এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এতিয়া ৰাজেন গোহাঁইয়ে দেশৰ হৈ কাম কৰিব পাৰিব বুলি মই নাভাবো বুলিও তেওঁ মন্তব্য কৰিছে। ৰাজেন গোহাঁইয়ে দলৰ হৈ কাম কৰি যাব বুলি আমাক জনাইছিলে। এটা দলত সৰু ডাঙৰ সকলো মিলি থাকে, তেওঁ মিলি থাকিব লাগিছিল। বিজেপিৰ পৰা পদত্যাগ কৰাটো ৰাজেন গোহাঁইৰ ব্যক্তিগত সিদ্ধান্ত, কিন্তু বাহিৰত থাকি তেওঁ দলৰ বিষয়ে বেছিকৈ আলোচনা কৰিছিলে বুলিও তেওঁ মন্তব্য কৰে। ৰাজেন গোহাঁইক দলে বহুত দিলে বুলিও দাবী প্ৰদেশ বিজেপিৰ সভাপতিগৰাকীৰ। অৱশ্যে গোহাঁইয়ে বিজেপিক বহুত দিলে বুলিও মন্তব্য দিলীপ শইকীয়াৰ। ৰাজেন গোহাঁইৰ পদত্যাগ বিজেপিৰ বাবে অতি দুৰ্ভাগ্যজনক আখ্যা দিলীপ শইকীয়াৰ। এটা দলত থকাৰ সময়ছোৱাত আচলতে সকলোৰে ইউনিটি থকাটো অত্যন্ত প্ৰয়োজন। আমাৰ প্ৰতি হঠাৎ তেওঁৰ কি কাৰণত এনেধৰণৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে, সেই ইয়াকে লৈ তেওঁ আচৰিত হোৱা বুলি ইতিমধ্যে উল্লেখ কৰে। ৰাজেন গোহাঁইয়ে হঠাতে পদত্যাগ কৰাক লৈ সকলোৱে আচৰিত হৈছোঁ বুলিও মন্তব্য কৰিছে দিলীপ শইকীয়াই। কেৱল ইমানে নহয়, বহুবাৰ আমি তেওঁৰ সৈতে আলোচনাত বহিছিলোঁ, তেখেতে কথাও দিছিলে। গতিকে হঠাৎ আচলতে কি হ'ল সেই কথা এই পৰ্যন্ত কোনো উনুকিয়াব পৰা নাই। ৰাজেন গোহাঁইৰ বিজেপি ত্যাগক লৈ দিলীপ শইকীয়াই এবাৰ এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু এটা দলত যেতিয়া সকলোৱে থাকে, তেতিয়া সৰু ডাঙৰ সকলো মিলি থাকে, তেওঁ মিলি থাকিব লাগিছিল বুলি মন্তব্য কৰিছে। ৰাজেন গোহাঁইয়ে হঠাতে আচলতে দিয়া সেই যি পদত্যাগ, অৰ্থাৎ কালিৰ দিনটোতে সেই খবৰ আহি পৰিছিলে, ৰাজেন গোহাঁইয়ে দেশৰ হৈ কাম কৰিব পাৰিব বুলি মই নাভাবোঁ বুলিও এইবাৰ তেওঁ মন্তব্য কৰে। বিজেপি ত্যাগ কৰাৰ পাছতে ৰাজেন গোহাঁইয়ে দলৰ হৈ কাম কৰি যাব বুলি আমাক জনাইছিলে, কিন্তু হঠাতে তেওঁ দল ত্যাগ কিয় কৰিলে সেই কথাত তেওঁলোক যথেষ্ট আশ্বস্ত হৈ পৰিছে। বিজেপিৰ পৰা পদত্যাগ কৰাটো ৰাজেন গোহাঁইৰ এক প্ৰকাৰ একান্তই ব্যক্তিগত সিদ্ধান্ত বুলিও তেওঁ মন্তব্য কৰিছে। মুঠৰ ওপৰত ৰাজেন গোহাঁইৰ আচলতে যি কালিৰ দিনটোত অহা সেই পদত্যাগ, সেই পদত্যাগটোত এক প্ৰকাৰ বিজেপিৰ প্ৰত্যেকগৰাকী নেতা কৰ্মী এতিয়া আচৰিত হৈ পৰিছে। ৰাজেন গোহাঁইক দলে বহুত দিছে বুলিও তেওঁ দাবী কৰিছে, অৰ্থাৎ প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আৰু দিলীপ শইকীয়াৰ আমাৰ হাতত সেই মন্তব্য আছে, আগবঢ়াইছোঁ। আমাৰ ৰাজ্যিক কাৰ্যালয়ত আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধেয় ৰাজেন গোহাঁই ডাঙৰীয়া আৰু কেইজনমান কাৰ্যকৰ্তাৰ লগত ৰাজ্যিক কাৰ্যালয় গুৱাহাটীলৈ গৈছিল। আৰু তাত তেওঁ এখন পদত্যাগ পত্ৰ দলৰ সভাপতি হিচাপে আমালৈ প্ৰেৰণ কৰিছিল। আমি বিগত সময়ত গোহাঁই ডাঙৰীয়াৰ লগত কেইবালানিও আলোচনাত মিলিত হৈছো, আৰু তেখেতে দলৰ হকে কাম কৰি যাব বুলি আমাক কথাও দিছিল। কিন্তু আজি কি পৰিস্থিতিত কিয় তেখেত দল ত্যাগ কৰিলে, এই সন্দৰ্ভত আমি আচৰিত হৈছো যে যিগৰাকী ব্যক্তিৰ লগত আজি কিছুদিন আগতেও মই বাৰ্তালাপ কৰিছো, তেখেতে কৈছিল যে আমি দলত আছো আৰু দলত থাকি দলৰ হৈ কাম কৰি যাম। কিন্তু আজিৰ এই ঘটনাটো আমাৰ দলৰ বাবে দুৰ্ভাগ্যজনক। মাননীয় ৰাজেন গোহাঁই ডাঙৰীয়াক যোৱা ৩টা দশক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে 4বাৰকৈ সাংসদ হিচাপে তেখেতক টিকট প্ৰদান কৰিছিল, তেখেত জয়লাভ কৰিছিল।
পৰৱৰ্তী সময়ত তেখেত কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও দায়িত্ব লৈছিল আৰু যোৱা 3টা দশকত তেখেতক দলে যথেষ্ট দিছে আৰু দলকো তেখেতে যথেষ্ট দিছে। গতিকে আমি গোহাঁই ডাঙৰীয়াৰ ভাৰতীয় জনতা পাৰ্টিৰ যি পদত্যাগ, সেই পদত্যাগত আমি তেখেতৰ লগত কথা পতাৰ তেনেকুৱা বহুত সুযোগ নাছিল। গতিকে সেইটো কাৰণে আমাৰ কেন্দ্ৰীয় নেতৃত্বক ইতিমধ্যে আমি অৱগত কৰিছো যে ৰাজেন গোহাঁই ডাঙৰীয়াই দলৰ পৰা পদত্যাগ কৰিছে আৰু আমি সকলোৱে দুখ পাইছো যে তেখেতে দলৰ পৰা পদত্যাগ কৰিব নালাগিছিলে, কিন্তু তেখেতৰ সিদ্ধান্ত যিটো সেইটো বহু সময় আগৰ পৰাই তেখেতে ব্যক্ত কৰি আছিল। তথাপিও আমি বিশ্বাস ৰাখিছিলো যে তেখেতে দলটোৰ লগত যিহেতু ইমান বছৰ জড়িত হৈ আছে, 3টা দশক জড়িত হৈ আছে, গতিকে তেখেতে তেখেতৰ সিদ্ধান্ত সলনি কৰিব, কিন্তু তেখেতে সিদ্ধান্ত সলনি নকৰিলে। এবাৰো মোক কৈছে যে দলত থাকি কাম কৰিম, আমাৰ কথাখিনি কৈ যাম, কিন্তু পদত্যাগ কৰিম বুলি এবাৰো কোৱা নাই। আজি মাত্ৰ আমি প্ৰথম চিঠিখন পোৱাৰ পিছত আমি তেওঁ পদত্যাগ কৰা খবৰটো পাইছো। আমাৰ ৰাজ্যিক কাৰ্যালয়ত আমাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধেয় ৰাজেন গোহাঁই ডাঙৰীয়া আৰু কেইজনমান কাৰ্যকৰ্তাৰ লগত ৰাজ্যিক কাৰ্যালয় গুৱাহাটীলৈ গৈছিল আৰু তাত তেওঁ এখন পদত্যাগ পত্ৰ দলৰ সভাপতি হিচাপে আমালৈ প্ৰেৰণ কৰিছিল। আমি বিগত সময়ত গোহাঁই ডাঙৰীয়াৰ লগত কেইবালানিও আলোচনাত মিলিত হৈছো আৰু তেখেতে দলৰ হকে কাম কৰি যাব বুলি আমাক কথাও দিছিল, কিন্তু আজি কি পৰিস্থিতিত কিয় তেখেত দল ত্যাগ কৰিলে এই সন্দৰ্ভত আমি আচৰিত হৈছো যে যিগৰাকী ব্যক্তিৰ লগত আজি কিছুদিন আগতেও মই বাৰ্তালাপ কৰিছো, তেখেতে কৈছিল যে আমি দলত আছো আৰু দলত থাকি দলৰ হৈ কাম কৰি যাম, কিন্তু আজিৰ এই ঘটনাটো আমাৰ দলৰ বাবে দুৰ্ভাগ্যজনক। মাননীয় ৰাজেন গোহাঁই ডাঙৰীয়াক যোৱা 3টা দশক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে 4বাৰকৈ সাংসদ হিচাপে তেখেতক টিকট প্ৰদান কৰিছিল, তেখেত জয়লাভ কৰিছিল, পৰৱৰ্তী সময়ত তেখেত কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও দায়িত্ব লৈছিল আৰু যোৱা 3টা দশকত তেখেতক দলে যথেষ্ট দিছে আৰু দলকো তেখেতে যথেষ্ট দিছে। গতিকে আমি গোহাঁই ডাঙৰীয়াৰ ভাৰতীয় জনতা পাৰ্টিৰ যি পদত্যাগ, সেই পদত্যাগত আমি তেখেতৰ লগত কথা পতাৰ তেনেকুৱা বহুত সুযোগ নাছিল। গতিকে সেইটো কাৰণে আমাৰ কেন্দ্ৰীয় নেতৃত্বক ইতিমধ্যে আমি অৱগত কৰিছো যে ৰাজেন গোহাঁই ডাঙৰীয়াই দলৰ পৰা পদত্যাগ কৰিছে আৰু আমি সকলোৱে দুখ পাইছো যে তেখেতে দলৰ পৰা পদত্যাগ কৰিব নালাগিছিলে, কিন্তু তেখেতৰ সিদ্ধান্ত যিটো সেইটো বহু সময় আগৰ পৰাই তেখেতে ব্যক্ত কৰি আছিল। তথাপিও আমি বিশ্বাস ৰাখিছিলো যে তেখেতে দলটোৰ লগত যিহেতু ইমান বছৰ জড়িত হৈ আছে, 3টা দশক জড়িত হৈ আছে, গতিকে তেখেতে তেখেতৰ সিদ্ধান্ত সলনি কৰিব, কিন্তু তেখেতে সিদ্ধান্ত সলনি নকৰিলে। এবাৰো মোক কৈছে যে দলত থাকি কাম কৰিম, আমাৰ কথাখিনি কৈ যাম, কিন্তু পদত্যাগ কৰিম বুলি এবাৰো কোৱা নাই। আজি মাত্ৰ আমি প্ৰথম চিঠিখন পোৱাৰ পিছত আমি তেওঁ পদত্যাগ